Hello everyone, welcome to I Love Bongaigaon আৰু বঙাইগাঁও বাখীৰ বাবে এটি ভাল খবৰ ফাইনালি বঙাইগাঁৱত ওপেন হৈ গল ইন্ডিয়ান সিল্ক হাউস এজেন্সিজ আৰু তেওঁলোকৰ আজি গ্ৰैंड লঞ্চ হৈ গল আৰু বৰ্তমান মূলত উপস্থিত আছে ইয়াৰে एरिया मैनेजर আৰু भैया से जानना चाहेंगे कि आप लोग के स्टोर के बारे में थोड़ा डिटेल्स बताइए हमारे दर्शक को। नमस्कार, मैं सुदीप पोद्दार, एरिया मैनेजर इंडियन सिल्क हाउस एजेंसी से। एक्चुअली इंडियन सिल्क हाउस का जो है ये हमारा 1971 से स्टार्ट हुआ है और आज भी हमारा राजबिहारी में सब कोलकाता में मतलब सबसे पुराना 52 इयर्स ओल्ड और हमारा ओन कंपनी शोरूम है और उसके बाद हमने वहाँ से जर्नी स्टार्ट किया करते करते नाउ वी आर एट बोंगाईगांव। दिस इज अबाउट 49 स्टोर और हमारा टारगेट है कि बाय दिसंबर मैक्स टू मैक्स और ओपन कर सके। सो गाइस फाइनली মই আহি পালো ষ্টৰৰ ভিতৰত আৰু আপোনাক দেখুৱাম ইয়াতে কি কি প্ৰডাক্ট আছে কেনেকুৱা প্ৰাইস ৰেঞ্জ গোটেইখিনি আপোনাক দেখুৱাব গৈ আছো আৰু লগতে অফাৰ কিবা যদি আছে না নাই খুদি চাম। সো অজয়দা মুৰুতি আছে দাদা নমস্কাৰ আজি ওপেনিং যেহেতু অকনমান আমাৰ দৰ্শক দেখুৱাই দিয়ক। ঠিক আছে আহক এফালৰ পৰা মই দেখাই আছো। হয় এফালে যোনটো আনোখা সেকশনটো বেলেগ আৰু আপোনাৰ সোৱাৰা সেকশনটো বেলেগ হয়। সোৱাৰাটো প্ৰাইস ৰেঞ্জটো অলপ ওপৰত হ'ব অনোখাটো অলপ লট হ'ব। মানে প্ৰাইস ওয়াইজত ইয়াত পুৰা বনাই থৈ দিয়া আছে। এইগিটা হ'ব আপোনাৰ আমাৰ ইয়াত মানে ফাৰ্স্টলি মই ক'বলৈ গৈ আছো আমাৰ যোনটো এটোত মানে ইন্ডিয়ান সিল্ক হাউস এজেন্সিজ যোনটো ষ্টৰখনত ইয়াত আপোনাৰ অল সিল্ক পাই যাব। অল সিল্ক গোটেইখিনি ইণ্ডিয়াৰ ভিতৰত যিমানখিনি ডিস্ট্ৰিক্ট আছে গোটেইখিনি ডিস্ট্ৰিক্টৰ সিল্কৰ শাৰী পাই যাব মানে ষ্টেটৰ ওকে বুজি পাইছো। মই এফালে দেখাই আছো এইগিটা হ'ব আপোনাৰ দুপিয়ান জামদানি ঢাকাই জামদানি বুলি জামদানি এফালে গোটেই দুপিয়ান আছে মডাল আছে। তাৰপিছত এইফালে আছে দুপিয়ান কৰা গোটেইখিনি পাই যাব আপুনি আৰু এইফালে যিমানখিনি আছে সেইটো আপোনাৰ ব্লেন্ডেড পাই যাব। পিওর সেকশন আপোনাৰ হিফালে পিছপিনে আছে হেতুত বহুত ইন্টারেস্টিং হ'ব। পিওর সেকশন বহুত ভাল এইফালে আপুনি দেখিব পাব। সো আপোনালোকৰ প্ৰাইস ৰেঞ্জটো কেনেকুৱা পৰা ষ্টাৰ্ট হয়? প্ৰাইসটো আমাৰ ইয়াত 1000 ৰ পৰা আপ টু 1,20,000 ওকে এটা শাৰীৰ দাম। সো গাইস গম পাইছে আপোনালোকে 1000 ৰ পৰা 1 লাখ টকাৰ লৈকে শাৰী পাই যাব। হয় এইফালে আছে আপোনাৰ সোৱাৰা। হয় সোৱাৰাটো চাবলৈ আহক এফালে। সোৱাৰাত আপোনাৰ প্ৰাইস মানে অথনি মই কৈছিলো সোৱাৰা আনোখা সব প্ৰাইস ৰেঞ্জত আছে। ওকে ইয়াত মানে গোটেইখিনি শাৰী আপোনাৰ মিক্স থাকিব গোটেইখিনি শাৰী মানে বেলেগ বেলেগ ষ্টাইলৰ শাৰী থাকিব পাৰে। এইবিলাক চাব পাৰে আপোনাৰ দুপিয়ান পাব জৰ্জেট পাব এইটো ৱাল কালাম যোনটো বেনাৰসী শাৰী বেনাৰসীৰ ব্লেন্ডেড হয়। ওকে মানে সিল্ক যোনটো আছে এটো বেনাৰসী সিল্কত হয়। এটো শাৰীটো যোনটো বডি প্লেন আছে আপোনাৰ বৰ্ডাৰ কাম থাকিব জৰীৰ আচলত থাকিব। আচ্ছা বডি প্লেন এটো কাৰণে ইয়াৰ নাম দিয়া হৈছে ৱাল কালাম এটোও পাই যাব। নাইস তাৰপিছত আৰু দেখাই আছো আপোনাক মানে আপোনালোকৰ লগত হিউজ কালেকশন আছে আৰু বহুত আছে আপুনি মানে আহিলে ইয়াত ঘূৰি যাবলৈ কোনো দৰকাৰেই নাই। ওকে যি বিচাৰিব যি লাগে সব পাই যাব আৰু এইফালে দেখাই আছো মই আপোনাক মানে কাঞ্জিপুৰম হাৰিৰ নাম আৰু কাঞ্জিপুৰম আমি শুনিছো বহুত শুনিছো জাগাৰ পৰাই আহে কাঞ্জিপুৰম এইটো হ'ব আপোনাৰ আচলতে আৰু আছে বহুতখিনি ডিজাইন আছে বহুতখিনি ডিজাইন জাস্ট মই এটা আপোনাক খুলিবলৈ দেখাইছো। গম পাইছো তো এনেকুৱা আপোনালোকৰ ঢেৰ কালেকশন আছে বহুত কালেকশন আছে। তো এইটো হ'ল ৰ সিল্কত হ'ব টিস্যুত পাই যাব পুৰা ধুনিয়া মানে পাৰফেক্ট আপোনাৰ ইয়াত বহুতখিনি মাৰ্জিন থাকিব মানে কাৰবাৰটো এনেকা মানে কনফিউজ হৈ জানো মোৰ সাইজৰ পাবনে নাই নে কিন্তু আমাৰ ইয়াত চাব পাৰে হিউজ মাৰ্জিন থাকে তলত। ওকে বহুত হিউজ কিনি মাৰ্জিন থাকে আপোনাৰ কমসে কম দুই সাইডে মিলাই পেলাই 2 ইঞ্চি তো থাকিবই 2 ইঞ্চি মানে এক সাইডে 1.5 ইঞ্চি তো টোটাল 3 ইঞ্চি হৈ গল। এনেকুৱা আপোনাৰ হিউজ মাৰ্জিন থাকিব আপুনি বিচাৰি আহিলে মানে সাইজ মতে বনাই ল'ব পাৰিব। ওকে এফালে মানে পিওর সিল্ক পাব পিওর সিল্ক যেনেকুৱা আমাৰ অসম বুলি ক'লে অসমৰ সিল্ক আছে নে নাই কিছুমান টুৰিষ্ট আহে নহয় আসাম সিল্ক লাগে বুলি অসম সিল্ক লাগে এইগিটা আছে আসাম সিল্ক মুগা এইবোৰ এইটো আছে আপোনাৰ টচ মুগাৰ শাৰী। এনেতো আমাৰ অসমত আহিলেতো মেখেলা চাদৰ বিচাৰি আহে কিন্তু কিছুমানে মেখেলা চাদৰটো মানে আপডাল ধৰিব নাজানে পিন্ধিবলৈ নাজানে তো আসাম সিল্ক টচ মুগাত আপোনাৰ শাৰী বনাই দিছে। ওকে আৰু এইগিটা আপোনাৰ পাটৰো শাৰী পাব। আচ্ছা মুগা পাট গোটেইখিনি পাব। তাৰপিছত এইফালে আছে আপোনাৰ প্ৰিন্টেড সিল্ক যোনটো ডেইলি ওয়্যাৰ অফিস ওয়্যাৰ ওকে সেইকেইটা পাব আপুনি এই প্ৰিন্টেড সিল্ক আপুনি এইবিলাক পিওর সিল্কত আহিব মানে এই সেকশনটো গোটেইখিনি আপোনাৰ পিওর সিল্কত হ'ব আৰু পিওর সিল্কটো আপুনি যোনটো ললে হেতু মানে আমাৰ গভৰ্নমেন্ট সাৰ্টিফাইড সিল্ক মাৰ্ক পাব। আচ্ছা সিল্ক মাৰ্কও পোৱা যাব সিল্ক মাৰ্কও আছে ওকে তাৰ অথেন্টিসিটিটো আপোনাৰ মানে হয় আৰু আপোনাক ইয়াত দেখাইছো বেনাৰসী কাটাম এইবিলাক মানে আপোনাৰ হাই ৰেঞ্জৰ ড্ৰয়াৰ। ওকে ইয়াতে মানে 1 লাখ টকাৰ শাৰী পোৱা যাব। পাই যাব মই আপোনাক এটা খুলিবলৈ দেখাইছো
এটো হল আপোনাৰ কাটান যোনটো মানে বেনাৰসী বুলি ক'লে সবৰ মাইন্ডত আহি যায় ব্ৰাইডৰ হাৰি কিন্তু ব্ৰাইডৰ হাৰিৰ কাৰণে বেলেগ বিলাকো যাতে পিন্ধিব পাৰি সেইটো কাৰণে কাটানটো বনাইছে বহুত লাইট ওয়েট বহুত ধুনিয়া হাৰি ইয়াৰ প্ৰাইস আছে আপোনাৰ 36610 rupees এটো সব দিছে 36000 ৰ হয় মই আসলটো খুলি দেখাই আছো এটো হ'ব আসল বহুত ধুনিয়া ইটস ৰিয়েলি বিউটিফুল এটা ক্যামেৰাত গম পোৱা যায় না নাজানো কিন্তু যেতিয়া আপোনালোকে ষ্টৰত আহি নিজে ফিল কৰিব টাচ এন্ড ফিল এক্সপেৰিয়েন্স যেটো পাব হেতু অবভিয়াসলি আপোনাৰ কাৰণে বহুত ভাল হ'ব হয় বহুত বস্তু ক্যামেৰাত বুজা নাযায় হয় এই পিনে আপোনাৰ কি আছে এই পিনে এইফালে আছে আপোনাৰ বোমকাই আচ্ছা ইটকাট পটোলা ওকে গাডওয়াল গোটেইখিনি পাই যাব হা এটো হ'ব আপোনাৰ সান্ডেৰি নাইস মানে গোটেইখিনি হাৰি পাই যাব আপুনি এফালে হ'ব আপোনাৰ টানসই এটো হ'ব টানসই আচ্ছা গোটেই বডি ওয়ার্ক থাকিব ওকে ওকে বুজি পাইছে তাৰ পিছতে আছে এফালে আপোনাৰ স্বৰ্ণচুৰি বালুচুৰি বেঙ্গল সিল্ক এইকেইটা গোটেইখিনি মানে আপোনাৰ এজেট মানুহে বা কোনবা বিয়া পাৰ্টিত গলে এটো আপুনি 24 আৱাৰ্স কেৰি কৰি থৈব পাৰিব আচ্ছা বহুত লাইট ওয়েট মানে এটো আপুনি কেৰি কৰিবলৈ একো অশান্তি নাই বহুত লাইট ওয়েট ইয়াৰ প্ৰাইসটো কেনেকুৱা আছে ইয়াৰ প্ৰাইসটো আপোনাৰ হ'ব 17900 ওকে 17900 হয় এটো মানে ডিজাইন লৈ প্লে আমাৰ ডিজাইন লৈ কিনে কথা হয় এনে সিল্কটো আপোনাৰ পিওর সিল্কে হয় আপোনালোক কাস্টমাইজেশন হৈ যায় নেকি কাস্টমাইজেশন নহয় ওকে এটো হ'ব লাহেকে হ'ব মানে লাহেকে হৈ যাব তাৰ পিছত এফালে আছে আপোনাৰ বেনাৰসী সেকশন এগেটা হ'ব বেনাৰসী মানে আমাৰ তাত বহুত ভ্যাৰাইটিজ আছে বেনাৰসী বেছিকে আমাৰ তাত ভ্যাৰাইটিজ আছে বেনাৰসী আহে দুপিয়ান আহে প্ৰিন্টেড সিল্ক আহে তাৰপিছত আপোনাৰ কাঞ্জিবৰমত আহিব আৰু এটা বস্তু দেখাবলৈ পাহৰি আছো কাঠা ষ্টিচ যে বিচাৰি আহে কাঠা ষ্টিচ এটো সিল্কটো হল টাসাৰ সিল্ক টাসাৰ সিল্কৰ ওপৰত এটো কাঠা ষ্টিচ কৰা হৈছে ইয়াৰ এটা কোৱালিটি আছে এখন হাৰি হাতেদি বনোৱা হয় যোনটো হি কাঠা যে ষ্টিচ কৰিছে এটো হাতেদি কৰা হয় আৰু এখন হাৰি এটা হাৰিত এটাই ডিজাইন আহিব ওকে আৰু এখন হাৰি বনাবলৈ 6 মান্থ মিনিমাম 6 মান্থ কষ্ট কৰি মানে বনোৱা হয় না এখন বনোৱা হয় ধুনিয়া লাগিছে হয় মই খুলি দেখাইছো মানে এটা হাৰি এটাই পিস পুৰা ওয়ার্ল্ডত একটাই পিস এটো পুৰা কালাৰফুলত ডিজাইন বনাই থৈ দি আছে এটো যোনটো কাঠা ষ্টিচটো আপোনাৰ বিষ্ণুপুৰী সিল্ক বেঙ্গল সিল্ক টাসাৰ সিল্ক এবিলাকৰ ওপৰত বনোৱা হয় ওকে নাইস আৰু মানে এখন এটাই কোৱালিটি আছে সবতকৈ ক'বলগীয়া এই হাৰি বিলাকৰ ভিতৰত এটাই মন দিবলীয়া কথা আছে এখন হাৰি বনাবলৈ 6 মান্থ লাগে 6 মান্থ হলে এটা হাৰি ওলাই সো অজয়দা যেটো আপোনাৰ আজি ইনোগ্ৰেশন সো আমাৰ দৰ্শকৰ কাৰণে কিবা অফাৰ আছে নেকি অফাৰ আমাৰ 27 লকে এই যোনটো ইনোগ্ৰেশন আছে তাৰ কাৰণে আপোনাৰ 10% ডিসকাউন্ট বৰ্তমান লাগি আছে গোটেইখিনি হাৰি সো এইটো এটা ভাল খবৰ 10% ডিসকাউন্ট আপোনাক সকলোৱে পাই যাব আহাৰ লগে লগে নেকি 10% আহাৰ লগে লগে আপুনি পাৰচেজ কৰাৰ লগে লগে পাই যাব আপোনাৰ হাৰি মাত্ৰ নহয় যোনটো আমাৰ তাত ব্লাউজ আছে ব্লাউজটো পাই যাব 10% সো এইটো বহুত ভাল খবৰ আপোনালোকে আহিব পাৰে ইয়াৰ লোকেশনটো আপোনাক জনাইছো এবাৰ চাপাগুৰি ৰোড বিৰচিলাৰাই পথ নিয়াৰ বিশাল মেগা মাৰ্ট ওচৰত আপোনাৰ ষ্টাইল বজাৰ আছে তাৰে মাজমজিয়াত আপোনাৰ ইণ্ডিয়ান সিল্ক হাউস এজেন্সিজ সকলোৱে আহিব সকলোকে লগ পাম ধন্যবাদ